অসমত যোৱাকালি পেহেলগামৰ ঘটনাৰ পিছত আৰু যোৱাকালিও আমি দেখিছোঁ যে ফেচবুকত একাংশ লোকে এই ঘটনাটোক হয় আদৰণি যোগাই জনাইছে, নহলে খুব ফূৰ্তিৰে তেওঁলোকে কিছুমান ইমজি পোষ্ট কৰিছে। তাৰমানে এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে। এইসকল ব্যক্তিৰ আমি বেকগ্ৰাউণ্ড চেকিং কৰি আছো যোৱাকালি ৰাতিৰ পৰা, আৰু প্ৰয়োজন হলে কিছু ব্যক্তিক আমি এৰেষ্টো কৰিম। কাৰণ অসমত যাতে সন্ত্ৰাসবাদে কোনো কাৰণতে মূৰ দাঙি উঠিব নোৱাৰে আৰু তেওঁলোকে উৎসাহো যাতে পাব নোৱাৰে, তাৰ কাৰণে আমি কঠোৰ হ'বই লাগিব। যোৱাকালিৰ পৰা আমি লক্ষ্য কৰিছোঁ যে এছাম লোকে বিৰাট ফূৰ্তি পাইছে, আৰু যদি সন্ত্ৰাসবাদ আক্ৰমণত মানুহ মৃত্যুৰ পিছত কোনোবাই যদি ফূৰ্তি পাব পাৰে, তাৰমানে তেওঁলোকেও সন্ত্ৰাসবাদক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰে। মই ইতিমধ্যে ডিজিপিক নিৰ্দেশ দিছোঁ যে এইবিলাক চেক কৰিব লাগে, কোন মানুহ ক'ৰ মানুহ, যদি অসমৰ হয় আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিম।